গ্ৰন্থ খোজ গ্ৰন্থখনি এয়া ওয়েলকাম বেক টু মাই চেনেল আপোনালোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ ভিডিঅ' বৰ্তমান মই উপস্থিত আছোঁ ঢকুৱাখানাৰ জিলা পুথিভঁৰালত। ইয়াত অনুষ্ঠিত হৈ আছে অসম সাহিত্য সভা ঢকুৱাখানা শাখাৰ দ্বিবাৰ্ষিক অধিৱেশন আৰু অসম সাহিত্য সভা কবি সন্মিলন সভা সমিতিৰ উদ্যোগত আৰু ঢকুৱাখানা শাখা সাহিত্য সভাৰ আতিথ্যত কবি শিৱপ্ৰসাদ গগৈ আৰু যোগেন টাইট বৰুৱানী কবি সন্মিলন। তো ইয়াৰ কাৰ্যসূচী মই আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম, আপোনালোকে চাই থাকিব এই ভিডিঅ'। সমূহ আমন্ত্ৰিত কবি অতিথিবৃন্দ আৰু ৰাইজলৈ উষ্ম আদৰণি জনাই এনেদৰে গীত এই আমাৰ ঢকুৱাখানা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ। ইয়াত যথেষ্ট মানুহ সমাগম হৈছে। ইয়াৰ স্মৃতি তৰ্পণ এনেকৈ চিৰচেনেহী মোৰ ভাষা জননী ঢকুৱাখানা শাখা সাহিত্য সভা সমূহ ৰাইজলৈ আন্তৰিক স্বাগতম। স্মৃতি দৰ্পণ মোৰ লগত আছে ঢকুৱাখানা সাহিত্য সভাৰ সম্পাদক ডক্টৰ জিতু চমুৱা। দাদা, এই আজি অনুষ্ঠানটো কিহৰ কাৰণে পতা হৈছে? আজি অসম সাহিত্য সভা ঢকুৱাখানা শাখাৰ আমাৰ দ্বিবাৰ্ষিক অধিৱেশন। এই দ্বিবাৰ্ষিক অধিৱেশনৰ লগতে অসম সাহিত্য সভাৰ কবি সন্মিলন আহ্বায়ক সমিতিৰ উদ্যোগত ৰাজ্যিক ভিত্তিত এখনি কবি সন্মিলনৰ আয়োজন কৰা হৈছে আৰু এই সন্মিলনখনিৰ উদ্বোধন কৰিব অসম সাহিত্য সভাৰ কবি সন্মিলন উপ সমিতিৰ মাননীয় উপসভাপতি বংকিম বৰুৱাদেৱে। তেখেত তেজপুৰৰ পৰা আহিছে আৰু সঞ্চালনা কৰিব ডক্টৰ ৰমেশ কুমাৰ কাকতিদেৱে। আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 30-40 জন কবিয়ে ইয়াত অংশগ্ৰহণ কৰিব। আমাৰ স্থানীয় বহুখিনি কবিও অংশগ্ৰহণ কৰিব আৰু এই অনুষ্ঠানটিৰ লগতে আমাৰ ঢকুৱাখানা শাখা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনখনে অনুষ্ঠিত হ'ব। চিত্ৰাংকন প্ৰতিযোগিতা এতিয়া চলি আছে, ইয়াৰ পিছতে কবি সন্মিলন অনুষ্ঠিত হ'ব। গতিকে সদৌতি ৰাইজকে আমি এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু ঢকুৱাখানাৰ অতি সৌভাগ্যৰ কথা যে এটি ৰাজ্যিক ভিত্তিত এখনি কবি সন্মিলন খন্তেক সময়ৰ পিছতে অনুষ্ঠিত হ'ব। এইটো মানে ৰাজ্যিক ভিত্তিত অসম সাহিত্য সভাৰ উদ্যোগত আৰু আমি ঢকুৱাখানা শাখা সাহিত্য সভাৰ আতিথ্যত এইটো এটা ৰাজ্যিক ভিত্তিত কবি সন্মিলন। গতিকে সকলোটিকে আহিছে আমাৰ বিভিন্ন কবি বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা। সকলোটিকে আমি ঢকুৱাখানালৈ স্বাগতম জনাইছোঁ ঢকুৱাখানা শাখা সাহিত্য সভাৰ সম্পাদক হিচাপে। ইমানখিনি ধন্যবাদ। আমাৰ ভাষা কেতিয়াবা মানে কাষতে বহি আছে শ্ৰীযুত বিচাৰি হাহাকাৰ কৰি মৃত্যু এটা শব্দ মাছ নিশা বাহিৰত সুৰ দিবলৈ আৰু দুদিনমান ঘূৰি আহো মোৰ আপোন ঘৰলে এজাক গৰু গায়ে সতে। লগত আনিছো দুটি আত্মাৰ চিৰ মুহূৰ্তটোক সজাই তোলা গুণমুগ্ধৰ বুকু দূৰ দিগন্তৰ নৱমণ্ডলত অতিক্ৰম মৃত্যুৰ মহাসংগ্ৰাম শীতৰ সেমেকাৰাতে অনুভৱৰ জীয়া ছবি উঠিছে 28 জানুৱাৰী। মোৰ সাক্ষী হয় কবি। সপোনতে মই চাবলৈ শিকিলো এখন বজালে বাজিব মিলালে মিলিব। অসমখন আজি ৰসাতলে যাওঁ কপৌ ফুলা কেনেকে পৰিলি জালত জুইৰ তাপত জাজি নৈ শুকালে জুইৰ তাপত জাজি নৈ শুকালে নিজানত পৰে নে মনত নিজানত পৰে নে মনত বনত হেৰুৱালো মোৰ মা দেউতা ৰণত হেৰুৱালো ঘোঁৰা বহাগত হেৰুৱালো চোতালৰ দুবৰিত সোণৰ মণি মুকুতা সোণৰ মণি মুকুতা
মন শাখা সাহিত্য হয় 1 নম্বৰ বান্তগাঁৱৰ আজিৰ ভিডিঅ' কেনে লাগিল আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। ধন্যবাদ।